Good morning, students. Hope you and your family members are very safe. It's been long time since I took your last class. So, if you have any doubts in the previous class, previous chapter, then you can talk to me and you can raise your queries and doubts. Okay. This is the second chapter that I am going to discuss. And here we will be going to discuss different types of গভর্নমেন্ট ওকে আমি গভর্নমেন্টৰ কি ধৰণৰ গভৰ্নমেন্ট আছে তাৰ বিভিন্ন ধৰণৰ মেৰিট ডিমেৰিট মানে এডভান্টেজ ডিসএডভান্টেজ বিলাক কেনেকুৱা ধৰণৰ সেইখিনি আমি পঢ়িবলৈ যাম গতিকে সেই ক্ষেত্ৰত আমি প্ৰথম জানিব লাগিব যে গভৰ্নমেন্ট বুলি ক'লে আমি কি বুজি পাওঁ ওকে হোৱাট ইজ এ গভৰ্নমেন্ট why we need গভৰ্নমেন্ট মানে চৰকাৰ গভৰ্নমেন্টটো আমাৰ কিয় লাগে এটো কি হয় আৰু ইহতৰ ফাংশনবোৰ কি হয় গতিকে এখিনি আমি আলোচনা কৰিম টুডে আজি এইখিনি ডিসকাশন কৰিম এখিনি প্ৰিলিমিনাৰী কনসেপ্ট that you need to know before you go to the details of your chapter okay চেপ্টাৰৰ ডিটেইলছত যোৱাৰ আগত এইখিনি ইনফৰমেশন আমি জানিব লাগিব what is a গভৰ্নমেন্ট বুলি ক'লে আমি চৰকাৰ বুলি ক'লে কি বুজি পাওঁ আমি চৰকাৰ বুলি ক'লে কি আমি কি পলিটিশিয়ান বুজি পাওঁ নেকি নে গভৰ্নমেন্ট অফিচিয়েলস নে পাব্লিক গভৰ্নমেন্ট বুলি ক'লে আমি কি পলিটিশিয়ান বুলি বুজি পাওঁ যিবিলাকে যে খালি ভোট খুজিব কাৰণে আহি থাকে মানুহবিলাক সেইবিলাক বুজি পাওঁ নে আমি গভৰ্নমেন্ট অফিচিয়েল যিবিলাক অফিচিয়েল পালা তুমি আজি সোৱা আইএস অফিচাৰ আছে পুলিচ অফিচাৰ আছে ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট আছে এইবোৰ যে জাজ সেইবোৰ কোনটো বুজো নে পাব্লিক গভৰ্নমেন্ট বুলি ক'লে আমি কি বুজি পাওঁ ওকে সো এতিয়া আমি গভৰ্নমেন্টৰ ডেফিনেশনখিনি চালে গম পাম যে গভৰ্নমেন্ট ইজ নট এন ইন্ডিভিজুৱেল ওয়ান গভৰ্নমেন্ট বুলি ক'লে আমি যিকোনো এজন মানুহক বুজি নাপাওঁ পলিটিশিয়ানক বা অফিচাৰক বা কোনো পাব্লিকক বুজি নাপাওঁ এইখিনি এটা কালেকশন অফ দ্য সিস্টেম পিপল গভৰ্নমেন্ট ইজ এ সিস্টেম গভৰ্নমেন্ট কি এটা সিস্টেম যেটোৱে অৰ গ্ৰুপ অফ পিপল সেই গ্ৰুপ অফ পিপলত কি কি থাকিব পলিটিশিয়ানস থাকিব অফিচিয়েলস থাকিব এন্ড পাব্লিকো থাকিব সেই গোটেইখিনি মিলি পেলাই গভৰ্নমেন্ট বুলি কয় গভৰ্নমেন্টে কি কৰে Government is a system or a group of people governing an organized community, generally a state. State, এতিয়া state large বহুত গাল state মিলি পেলাই যেতিয়া হৈ যায় এইটো country ultimately কিন্তু এনেই গভৰ্নমেন্ট বুলি ক'লে হয় যে ইয়াত state বুলি কৈছে তুমি এইটো নভাবিবা যে this cannot be a country. Actually concept starts with state because the group of people when come together maybe in a group in a village that becomes village when it becomes many villages it becomes under a district যেতিয়া বহুত গাল ডিস্ট্রিক্ট মিলি যায় তেতিয়া স্টেট হৈ যায় বহুত স্টেট আহি যায় যেতিয়া কান্ট্রি হৈ যায় কিন্তু কনসেপ্ট একেটাই যে যেতিয়া এটা পার্টিকুলার কমিউনিটি বা বহুত মানুহক একেলগে চলাবলৈ কিছুমান মানুহ মিলি বা সিস্টেম এটা মিলি পেলাই চলাই লৈ গৈ থাকে সেইটোক আমি গভৰ্নমেন্ট বুলি কওঁ সেই গভৰ্নমেন্টটো কি বুলি হ'ব পাৰে চোৱা নেক্সটটো এই প্ৰথম লাইনটোকে সেকেন্ড লাইনত আকৌ বেলেগ ধৰণে কৈছে এ গভৰ্নমেন্ট ইজ দ্য সিস্টেম টু গভৰ্ন এ ষ্টেট অৰ কমিউনিটি এই দুটা লাইনৰ সামাৰি হিচাপে সেকেন্ড লাইনটো চোৱা গভৰ্নমেন্ট ইজ এ সিস্টেম তোমাক যদি কয় হোৱাট ইজ এ গভৰ্নমেন্ট বোলে এই গভৰ্নমেন্ট ইজ এ সিস্টেম ইট ইজ নট এ পাৰ্টিকুলাৰ এন্টিটি এই সিস্টেমত কোন কোন থাকে পলিটিশিয়ানস থাকে তোমাৰ গভৰ্নমেন্ট অফিচিয়েলস থাকে আৰু জাজ কোৰ্ট সিস্টেম থাকে সব থাকে হা তো ইহঁতে কি কৰে এটা ষ্টেট বা কান্ট্ৰিক চলায় Government is a system which is a collection of politicians, government officials, and general public. Okay. So, government definition will go a government is a system which governs a state, and it is having politicians, then officers, then general public, and then it becomes a collection of people, which is known as a system, and it governs a state. আমি কি কম গভৰ্নমেন্টৰ বেসিক এতিয়া গভৰ্নমেন্ট বুলি ক'লে এতিয়া বিভিন্ন ধৰণৰ কনসেপ্ট আছে সোৱা ওকে সো ইয়াতে সেই গভৰ্নমেন্টৰে আকৌ বেলেগ ধৰণৰ ডেফিনিশন এটা কি যে গভৰ্নমেন্ট এটা কি কৰে আমাৰ ডে টু ডে লাইফৰ কাৰণে বিভিন্ন ধৰণৰ নিয়ম নীতি বিলাক বনাই দিয়ে যাতে এই নীতি নিয়ম বিলাক চলাই পেলাই আমি আমাৰ লাইফষ্টাইলটো চলাই যাব পাৰো দিস ইজ নোন এজ একচুয়ালি পাব্লিক পলিসি মানে কি পাব্লিক মানে মানুহ এটা গ্ৰুপ অফ পিপল আর পলিসি মানে নীতি নিয়ম এটা কি কৰিছে প্ৰথম গভৰ্নমেন্ট চোৱা দা ইনষ্টিটিউশন থ্ৰু হুইচ society makes and enforces its public policies society এটা
ইনষ্টিটিউশন বনাই দিয়ে ইনষ্টিটিউশন বুলি ক'লে ইয়াত গভৰ্ণমেণ্ট বুলি বুজাইছে গভৰ্ণমেণ্ট ইজ এ চিষ্টেম এটা ইনষ্টিটিউশনৰ জায়গাত তুমি লিখা যদি গভৰ্ণমেণ্ট ইজ দ্য চিষ্টেম থ্ৰু হুইচ কিয় সোসাইটিয়েতো গভৰ্ণমেণ্ট বনাই দিয়ে মানুহেতো বনায় গতিকে ইয়াৰ থ্ৰু দি কি বনায় মেক্স এণ্ড এনফৰ্চেছ পাব্লিক পলিচি বিলাক বনাই দিয়ে এতিয়া তোমাৰ ডেফিনিশ্যনটোৰ মিনিংখিনি এইখিনি বুজা চোৱা তুমি যদি এনেকে কওঁ চোৱা ইনষ্টিটিউশন দেখিছা society makes this enforces public policy দেখিছা okay here what we say যে আমি যে এনেকে কয় যে আমি টিচাৰ খিনি এপইন্টমেন্ট দিছো এই টিচাৰ খিনিক এপইন্টমেন্টৰ থ্ৰু দি কি কৰিব খুজিছে গভৰ্ণমেণ্টে মানুহক শিক্ষা দিব খুজিছে তো তেনেকে সোসাইটিয়ে কি কৰিছে গভৰ্ণমেণ্ট বনাই দিছে বনাই গভৰ্ণমেণ্টৰ থ্ৰু দি কি কৰিব খুজিছে এনফৰ্চেছ ইটস পাব্লিক পলিচি এটোৰ থ্ৰু দি কি কৰিব খুজিছে বনাব খুজিছে মেক্স এই যে হেৰি কৰিছে এইটো সোসাইটি মেক্স বনাব আৰু ইমপ্লিমেন্ট কৰিব এনফৰ্চেছ মানে এইটো ইমপ্লিমেন্ট কৰা কয় ইমপ্লিমেন্ট কৰা কয় এতিয়া ধৰা ইমপ্লিমেন্ট কৰা বিলাক কয় ইমপ্লিমেন্টক পলিসি কি কৰে গভৰ্ণমেণ্ট পলিসি the public policy কি all the decisions that a government makes for its people যিবিলাক নীতি নিয়ম গভৰ্ণমেণ্টে বনায় পাব্লিকৰ কাৰণে সেইটা এটা পলিসি আজিকালি কোভিডৰ কাৰণে কি কি পলিসি কৰা হৈছে the people cannot come out from the house after 2 p.m. nowadays it is becomes 12 noon people shops must be closed at 11 only so these are policy এখানে কি কৰিছে ডে টু ডে লাইফৰ আমাৰ এফেক্ট কৰি আছে ওকে এই পলিসি খিনি বনাইছে যে এখিনি বনাইছে তে এখিনি বনোৱাৰ তাৰ দায়িত্ব বা তাক পাৱাৰ কোনে দিলে তে এখিনি যদি পাৱাৰ নাথাকা হেতেন তেলে গভৰ্ণমেণ্টে পলিসি বনাব পাৰিলেহেঁতেন so government must have what যদি তুমি এনেকে কোৱা government must have তুমি হেৰি কৰিব লাগিব যে কিছুমান পাৱাৰ থাকিব লাগিব গভৰ্ণমেণ্টৰ যেটো গভৰ্ণমেণ্টক হেৰি কৰিব লাগিব ওকে one second কি হল গভৰ্ণমেণ্টৰ যেটো হৈ গৈছে আমাৰ এক সেকেন্ড কি আছে এক সেকেন্ড এটো ওকে আমি কি কৰি আছো আমি এই যে কৰি আছো আমি গভৰ্ণমেণ্টৰ পাৱাৰ কি এই গভৰ্ণমেণ্টৰ পাৱাৰ বিলাক লাগে কি কৰিব কাৰণে লেজিসলেটিভ হৈছে পাৱাৰ কি ধৰণৰ পাৱাৰ থাকে লেজিসলেটিভ মানে সাংবিধানিক পাৱাৰ সংবিধানে কি পাৱাৰ দিছে সেই সংবিধানৰ পাৱাৰ খিনি কি কৰে মানুহখিনিক বা পলিটিশিয়ান বিলাকক ল বা পলিসি আইন বনাবৰ কাৰণে পাৰমিশন দিয়ে হিয়তক সেই পাৱাৰটো দিয়ে এক্সিকিউটিভ পাৱাৰ মানে হৈছে এই কাৰ্যকৰী পাৱাৰ এই এক্সিকিউটিভ পাৱাৰ মানে হৈছে ইয়াত সিহতে সেই যে লখিনি বনাইছে তাক ইমপ্লিমেন্ট কৰিবলৈ দিয়ে এই ইমপ্লিমেন্ট কৰাৰ কাৰণে তুমি যে এক্সিকিউটিভ পাৱাৰ এটা এক্সিকিউটিভ কোন এক্সিকিউটিভ তুমি চাবা এই হেৰি পলিটিশিয়ান খিনিক এক্সিকিউটিভ পাৱাৰ দিছে আৰু সেইখিনি কাৰ থ্ৰু দি কৰে আইএএস অফিচাৰ বিলাকৰ ধৰো যদি পুলিচৰ ক্ষেত্ৰত পুলিচে ল এনফৰ্চ কৰে না যে পুলিচ এটা লয় কৈ দিছে যে চুৰি কাৰ্যটো ইলিগেল হয় কোনে হেতু চাই থাকে সেই কোনে হেতু ষ্টপ কৰে সেই লটো যে আইন হিচাপে হেতু মানি কোনে চলে মানুহক বাধ্য কোনে কৰায় পুলিচে তো পুলিচ হেজ দা এক্সিকিউটিভ পাৱাৰ আৰু এক্সিকিউটিভ অফিচাৰ্স বুলি ক'লে যিখিনি ইমপ্লিমেন্ট কৰে লেজিসলেটিভ পাৱাৰে মানে যিখিনিয়ে বনায় এটা হৈছে নিয়ম কানুন বনায় পিছৰটো ইমপ্লিমেন্ট কৰে আৰু লাষ্টত হৈছে জুডিশিয়াল পাৱাৰ মানে হৈছে যে the power to define and interpret the law যেটো ল বনাইছে তাক বুজাব তাৰ ডেফিনিশন দিব আৰু লাষ্টত পাৱাৰ টু সেটেল দা ডিসপিউট তে জুডিশিয়াল পাৱাৰ কাৰ তাত থাকে জাজ বিলাকৰ তাত থাকে যে সেটেল দা ডিসপিউট মানে বিভিন্ন ধৰণৰ মতানৈক্য হয় বিভিন্ন ধৰণৰ প্ৰবলেম হয় এইবিলাক সলভ কোনে কৰে জুডিশিয়াৰি কৰে জুডিশিয়াৰ মানে জাজ বা কোৰ্ট এইবিলাক কি কৰে যদি কোনো প্ৰবলেম থাকে হিয়তে কয় যে এই তেতিয়ালে সেইখিনি ডিসিশন লৈ দিয়ে ফাইনাল ডিসিশন কোনোবা কালপ্ৰিট থাকিলে তাক পানিশমেন্ট দিয়ে তো এইখিনি কোনে কৰে জুডিশিয়াল পাৱাৰ তো তিনি ধৰণৰ পাৱাৰ গভৰ্ণমেণ্টৰ থাকিব লাগিব তেতিয়াহে লটো এনফৰ্চ কৰিব ফাৰ্ষ্ট to make the law second is to implement the law and third is to see whether a person is মানে obeying the law or disobeying the law obeying মানে মানি চলিছে disobeying মানে
এৰি চলিছে তো মানি চলিলে তাকতো ও ঠিকে আছে যেতিয়াই নামানিব তাক পানিশমেন্ট কোনে দিব জুডিশিয়ারি পাওয়ার ওকে সো এইকেইটা পাওয়ার কম্পালসরি হয় এইকেইটা যদি পাওয়ার না থাকে তেতিয়াহলে গভর্নমেন্টে ফাংশন কৰিব নোৱাৰে নেক্সট হইছে কনস্টিটিউশন কনস্টিটিউশন কি কনস্টিটিউশন যদি তোমাক সোধে হোয়াট ইজ আ কনস্টিটিউশন কনস্টিটিউশন হইছে যে এটা রিটেন ডকুমেন্ট ওকে এন্ড দিস ইজ আ রিটেন ডকুমেন্ট ওয়্যার এই কান্ট্রিৰ কাৰণে এটা যেতিয়া এটা কান্ট্ৰি ইন্ডিপেন্ডেন্ট হৈ যায় তেতিয়াহলে ইয়াৰ এটা কনস্টিটিউশন আহি যায় কনস্টিটিউশনটো লিখে মানুহে কনস্টিটিউশন মানে ইয়াত কোনে কিমান দায়িত্ব পাব কোন কাৰ কিমান লিমিটেশন থাকিব হোয়াট ইজ देयर রোলস ROLES রোলস what is their capacity what is their power how they will run the state কেনেকে সিহঁতে রান কৰিব কাৰ আন্ডাৰত কোন থাকিব সেই গোটেইখিনি বস্তু স্ট্ৰাকচাৰ ফ্ৰেমৱৰ্ক এন্ড প্ৰসেস স্ট্ৰাকচাৰ ফ্ৰেমৱৰ্ক আৰু প্ৰসেস এই স্ট্ৰাকচাৰটো কি ষ্টেটৰ আন্ডাৰত কি থাকে কি কয় কান্ট্ৰি আন্ডাৰত ষ্টেট থাকে ষ্টেটৰ আন্ডাৰত কি থাকে এই হেৰি থাকে কি বুলি কম ডিস্ট্ৰিক্ট থাকে সেইবিলাক কি কয় স্ট্ৰাকচাৰ ফ্ৰেমৱৰ্ক মানে হৈছে ইয়াত কোনে কেনেকে চলিব কাৰ কি কথা কেনেকে হেৰি এজনে আৰু এজনে ইন্টাৰেক্ট কৰিব সেইটো ফ্ৰেমৱৰ্ক এন্ড প্ৰসেস মানে এইবোৰ প্ৰসেস বিলাক কোনে ল বনাব কেনেকে ইমপ্লিমেন্ট কৰিব কাৰ আন্ডাৰত কেনেকে চলিব সব লিমিটেশন বিলাক সব বিলাক লিখি দিব কেনেকুৱা থাকিব ৰিটেন ফৰ্মত থাকিব সেইটো কি বুলি কয় কনস্টিটিউশন কনস্টিটিউশন ইজ দ্য ৰিটেন ডকুমেন্ট where it defines the roles responsibility of the public government officials and everyone staying inside the country and when it is written etu ketia likha hoy te eta country independent hoy jay etia etu hoy okay tar pisot ami ki sam policies মানে এটা থ্রু স্পেলিং টু ভুল আছে the process through which government is conducted মানে গভর্নমেন্টে কি প্রসেসর থ্রু দি গভর্নমেন্ট টু ফর্ম হয় আৰু গভর্নমেন্টৰ হেৰি পলিটিক্স কৰে মানে যে পলিটিক্স মানে কি গভর্নমেন্ট কেনেকে চলি থাকিব সেই গভর্নমেন্টৰ চলি থকা প্ৰসেস বিলাকক কি কৰে পলিটিক্স বুলি কয় পলিটিক্স কৰি আছে হেৰি কৰি আছে ওকে এতিয়া চোৱা আমাৰ গভর্নমেন্ট কিয় লাগে গভর্নমেন্ট বিলাক কিয় লাগে চোৱা গভর্নমেন্ট যদি না থাকে আজি কি হ'ব গভর্নমেন্ট না থাকিলে কি হ'ব চোৱা এটা স্টেটত like lakhs of people are there okay if lakhs of people are there they have different traditions সিহঁতৰ different language বিভিন্ন খোৱা পদ্ধতি বিভিন্ন থাকাৰ পদ্ধতি বেলেগ বেলেগ থাকিব সেই পদ্ধতিখিনি যদি এতিয়া কোনোবা এজনে ক'লে এনেকে চলিব লাগিব তেনেকে চলিব লাগিব সিহঁতে কিয় মানিব যদি তেনেকে নচলে তেতিয়াহলে এটা ষ্টেট বা এটা ডিস্ট্ৰিক্ট কেনেকে চলিব ইহঁতে সবৰ মতে চলি থাকিব এজনে আৰু এজনক এটেক কৰিব কোনেও একো ক'বলৈ নাই কোনোবাই ৰাতি গোটেই ৰাতিটো কাম কৰে কোনোবাই গোটেই দিনটো কাম কৰে কোনোবা অফিচ গোটেই ৰাতি খোলা থাকে কোনোবাই তো এনেকে মানে কিটা কেওস হৈ যাব তাৰপিছত কোনোবাই মাৰ্ডাৰ কৰি আছে ঘূৰি আছে আৰামছে কোনোবাই লেণ্ড ইজনৰ তো ৰুলছ ৰেগুলেশ্যন বনাব লাগিব সেই ৰুলছ ৰেগুলেশ্যন খিনি মই বনালে তুমি কি মানিবা বা সি বনালে তুমি কি মানিবা বা এনেকে কাক কি কৰিব তেতিয়া কি হ'ব এনেকুৱা হ'ব যে গভর্নমেন্ট হিসাবে কিছুমান মানুহ বা সিস্টেম বা পলিটিশিয়ানক আমি চুজ কৰি দিব লাগিব সেই চুজ খিনি কৰি দিলে সিহঁতে কি কৰিব টু মেক দা পলিসিস দ্যাট এফেক্ট দা ডে টু লাইফ তো ইহঁতে কি কৰি দিলে যে অফিসৰ টাইমটো কি অফিসৰ টাইম খিনি কৈছে 9 to 5 যেতিয়া এইটো গভর্নমেন্টে এইটো পলিসি বনাই দিছে মানে সদায় সবে এটা ইউনিফর্ম 9টা বজাত যাব 5টা বজালৈকে আহিব 8 ঘন্টা ডিউটি কৰিব এটা নিয়ম বনাইছে গতিকে এই এৰিয়াৰ সবে এইটো কৰি থাকে তাৰপিছত কি কৈছে মেক লজ এণ্ড এনফোর্সেস ল কোনোবা ল বনাই দিলে এতিয়া এনফোর্স কোনে কৰিব সেই এনফোর্সটো গভর্নমেন্টে এই এনফোর্সিং অফিসার যেনেকে পুলিচৰ থ্ৰু দি লটো ইমপ্লিমেন্ট হৈছে নে নাই চেক কৰি থাকিব পাৰিব এতিয়া জেনারেল পাব্লিকৰ পুলিচ আছে নেকি আৰু মানিম নেকি পুলিচ কোনোবাই লগাই দিলে নহব গভর্নমেন্টে পুলিচ খিনি লগাই দিছে সেই পুলিচে এইখিনি চাই থাকিব ল খিনি বনাইছে খিনি ইমপ্লিমেন্ট হ'ব লাগিব কিয় কি পাৱাৰ আছে গভর্নমেন্টৰ দে হ্যাভ legislative power they have what power they have executive power they have judiciary power legislative power এ law বনায় executive power এ to implement করে আৰু judiciary power এ to চাই যে if anyone is disobeying the law or obeying the law or laws are understood by everyone protects the people from outside attack মানে এতিয়া তুমি বৰ্ডাৰৰ মানুহবিলাকত যদি আৰ্মি খিনি ডিসপিউট নকৰে তেতিয়াহলে আমি যে ঘৰত বহি আছো বাহিৰৰ মানুহে যে এটেক কৰা নাই কিয় because this is taken care of by the government
কি কৰিছে আৰ্মি তাত এপইণ্ট কৰি থৈছে, গতিকে আমাক বাহিৰৰ এটেকৰ পৰা ৰখাই থয়, প্ৰটেক্টছ ফ্ৰম ইনচাইড ভাইলেন্স কি আজি ডিষ্ট্ৰিক্টৰ নিজৰ ভিতৰত গাঁৱৰ ভিতৰতে যে মাৰ্ডাৰ হৈ যাব, মাৰপিট হ'ব, তোমাৰ বিভিন্ন ধৰণৰ ক্ৰাইম হৈ থাকিব, সেইবিলাক কোনে চাই থাকে? এই পুলিচে চাই থাকে যে এইবিলাক কৰি থাকে। পুলিচটো কাৰ আণ্ডাৰত থাকে? গভৰ্ণমেণ্টৰ আণ্ডাৰত। আৰু গভৰ্ণমেণ্ট থকাৰ কাৰণে এইখিনি মানুহক প্ৰটেক্ট কৰি থাকে ইণ্টাৰনেল ক্ৰাইমৰ পৰা। ইণ্টাৰনেল ক্ৰাইম মানে লোকেল এৰিয়াত যিবিলাক ক্ৰাইম হৈ থাকে সেইবিলাক। ensures that all people have their basic needs met. The basic need কি? মই ইয়াত থাকাৰ মোৰ অধিকাৰ আছে, মোৰ কাপোৰ পিন্ধাৰ অধিকাৰ আছে, মোৰ খোৱাৰ অধিকাৰ আছে, এইবিলাক যাতে কোনেও কাৰো হেম্পাৰ নকৰে, এইখিনি মিট হৈ থাকে। যদি কাৰোবাৰ থকাৰ অৱস্থা নাই তেতিয়াহ'লে গভৰ্ণমেণ্টে তাৰ ব্যৱস্থা কৰে, কোনোবাৰ অন্য অসুবিধা থাকিলে গভৰ্ণমেণ্টে ব্যৱস্থা কৰে। এতিয়া পলিটিচিয়ানবিলাক কৰাৰ ঠিকানে চব নকৰিব পাৰে, বাট সিহঁতে ট্ৰাই কৰে যে সিহঁতৰ দায়িত্ব যে সিহঁতে এইখিনি কৰিব। প্ৰভাইডছ এডুকেশ্যন। তো আজিকালি দেখা না সৰ্বশিক্ষা মিছন কি কৰে? ফ্ৰীতে চবকে এডুকেশ্যন দি আছে, এইটো গভৰ্ণমেণ্টে দি আছে, হয়তো আমাৰ মানিৰ থ্ৰুদি কৰি আছে, কিন্তু সিহঁতে কৰি আছে, গভৰ্ণমেণ্টৰ এইটো দায়িত্ব, এইখিনি কৰি থাকিব। তাৰপিছত কিন্তু মই কাৰোবাৰ কাৰণে কেইজনৰ কাৰণে কৰিম? 4-5জনৰ কাৰণে, কিন্তু গভৰ্ণমেণ্টে কাৰণে কৰিছে গোটেই ষ্টেটৰ কাৰণে, গোটেই কাণ্ট্ৰিৰ কাৰণে কৰি আছে। গভৰ্ণমেণ্টে কোনে চুজ কৰিছে? পাব্লিকে কৰিছে। গভৰ্ণমেণ্টে ল বনাইছে, IAS অফিচাৰ বিলাকে ল ইমপ্লিমেণ্ট কৰি আছে, আৰু জাজ বিলাকে কি কৰিছে? চেক কৰিছে whether laws are implemented well or not, someone is obeying or not, any problem happening or not. If two persons fights, and who is criminal, who is non-criminal, who is guilty, decides by the judiciary system, courts. Ensures adequate health care. এতিয়া হেল্থ কেয়াৰত যেতিয়া হস্পিটেল, আজিকালি হস্পিটেল কোনে প্ৰভাইড কৰিছে? আমি হস্পিটেল বনাও নেকি? গভৰ্ণমেণ্টে হস্পিটেল বনাই দিয়ে, পইচা আমাৰ হ'ব পাৰে টেক্সৰ থ্ৰু দি। অ'কে, তো গভৰ্ণমেণ্টে এইবিলাক কাম কৰে যে why we need government, because we want protection from our internal problem, crime. We need protection from the outside country. We need laws that can be implemented. We need education, we need healthcare, we need different policies that affect day-to-day life. And in absence of the government, there will be a chaos, nobody will listen to anyone. Okay, তো সেইখিনি বস্তু ক'ব লাগিব। তো ফাংচনস অফ গভৰ্ণমেণ্ট মানে কি? যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম হ'ব এইখিনি কৰিব, সি ল বনাব, এনফৰ্চ কৰাব, সি পলিচি বনাব যিটো আমাৰ ডে টু লাইফ এফেক্ট হ'ব, এই হস্পিটেল বনাব, স্কুল বনাব, কি কৰিব? কোনে কৰিব? গভৰ্ণমেণ্ট। এইখিনি দিজ আৰ দ্য ফাংচনস। অ'কে, তাৰপিছত আমি কি পঢ়িব লাগিব? গভৰ্ণমেণ্টৰ ডিফাৰেণ্ট লেভেল। আমি যেতিয়া আমাৰ চেপ্টাৰটো ক্লাছৰ বুকৰ পৰা আৰম্ভ কৰিম, তাত লিখা থাকিব ডিফাৰেণ্ট টাইপছ। ইয়াত হৈছে আমি ডিফাৰেণ্ট লেভেলছ কি? ষ্টাৰ্টিঙত আমি চেন্ট্ৰেল মিনিষ্টাৰ থাকে, চেন্ট্ৰেলত এটা গভৰ্ণমেণ্ট থাকে, সেইটো চেন্ট্ৰেল লেভেল। যিহেতু তাৰপিছত ষ্টেটত আহি গ'ল আজি বিজেপি গভৰ্ণমেণ্ট, চ' চেন্ট্ৰেল লেভেলৰ বেলেগ থাকে, ষ্টেট লেভেলৰ বেলেগ থাকে। তাৰপিছত ষ্টেটৰ আণ্ডাৰত বিভিন্ন ডিষ্ট্ৰিক্ট থাকে, ডিষ্ট্ৰিক্টৰ বছ কোন থাকে? DC থাকে। বা আমি যিখিনি চিভিক বডি, যদি এইটো গভৰ্ণমেণ্টৰ হিচাপে চোৱা, চিভিক বডি। আৰু সেই DC হ'ল এক্সিকিউটিভ পাৱাৰ। DC খিনি মানে তুমি কি কয়, পলিটিক্স কৰি পেলাই বা ভোট দি পেলাই DC নবনাই নহয়, গতিকে সেইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত নপৰে, সিহঁতে গভৰ্ণমেণ্টৰ এমপ্লয়ী, দে আৰ এক্সিকিউটিভ অফিচাৰ্ছ, মানে অফিচাৰ্ছ বুলি ক'বা, সেইটো কথা নহয়। তেতিয়া ডিষ্ট্ৰিক্ট লেভেলৰ গভৰ্ণমেণ্ট বুলি ক'লে চিভিক বডি, মানে এই যে মিউনিচিপালিটি অফিচবিলাক চিভিক বডি। ভিলেজত কি হয়? পঞ্চায়ত ৰাজ থাকে। তো গতিকে লেভেল কেইটা দেখিছানে? ডিফাৰেণ্ট টাইপছ। যদি তোমাক কোনোবাই সোধে হোৱাট আৰ দ্য ডিফাৰেণ্ট লেভেলছ অফ গভৰ্ণমেণ্ট, central level, state level, district level, and village level. Okay, and finally we came to conclusion like what we have understood from today's lecture. আমি কি কি শিকিলো? যে গভৰ্ণমেণ্ট বুলি ক'লে কাক বুজায়, গভৰ্ণমেণ্ট খিনি কিয় লাগে, সিহঁতৰ ফাংচন কি? একচুৱেলি আমি ক'বলৈ গ'লে হোৱাইৰ আনচাৰটোৱে হৈছে ফাংচনছ। আমি যিখিনি লাগে সেইখিনিয়েতো গভৰ্ণমেণ্টে আহি পেলাই কৰিব। মই যদি কওঁ হোৱাই এডুকেশ্যন, এডুকেশ্যন হোৱাৰ পিছতেই যিখিনি বেনিফিট পাবা সেইখিনি, হোৱাই ইউ লাৰ্ণ দ্য থিংছ, হোৱাই ইউ আৰ এটেণ্ডিং দ্য ক্লাছ। তুমি কোৱা মই কিবা এটা বস্তু জানিবৰ কাৰণে, মই এইখিনি শিকিবৰ কাৰণে, মই এইখিনি পৰীক্ষাৰ কাৰণে আহিবৰ কাৰণে, এইখিনি তাৰ মানে এতিয়া যদি ক'বলৈ হোৱাই দ্য টিচাৰ, কাৰণ টিচাৰ আহিছে শিকাবৰ কাৰণে, এইখিনি শিকাব, এইখিনি হেৰি কৰিব, মানে এনেকুৱা টাইপৰ। হোৱাই গভৰ্ণমেণ্ট এণ্ড ফাংচনছ অফ গভৰ্ণমেণ্ট ইজ ছেম, জাষ্ট লাইনটো অকণমান ডিফাৰেঞ্চ কৰিব। পাৱাৰ্ছ অফ গভৰ্ণমেণ্ট হৈছে এক্সিকিউটিভ পাৱাৰ, ফাৰ্ষ্ট ওৱান ইজ লেজিছলেটিভ পাৱাৰ, ল বনায়। এক্সিকিউটিভ পাৱাৰ সিহঁতে ইমপ্লিমেণ্ট কৰে, আৰু লাষ্টত হৈছে জুডিচিয়াৰী। অ'কে, তাত জাজ আৰু কোৰ্টে সেইখিনি চেক কৰে whether it is implemented properly or not. Levels of government is central, state, district, and panchayat. Okay, so we'll be discussing
the next topic, which is starting from your syllabus only, and this preliminary knowledge is must for your understanding in the chapter that is discussing the different types of your government. So যেনেকে পলিটিক্স পলিটিশিয়ান খিনি নাজানিলে পলিটিক্যাল পার্টি নাজানিলে পলিটিক্যাল পার্টি কি কৰে সেইটো জানি কি কৰিব দুইটা লাগিব what is political party then its role. Similarly, why government, what government, if you don't know, then why you will be learning that what are the types of government. So these are the basic concept that we have discussed. So any problem in this one lecture, you can text me, you can call me, and you can attend the sessions, and you will be asking the different doubts on it. Okay, so be free, and you don't have to hesitate to ask me at any point of time. We are here to help you, so please make sure that you understand the previous class before you start the second class. In between also you can ask, there is no issue, but repeatedly you listen to the lecture so that you will be understanding the concept very well. Okay, thank you very much for attending the session. I hope you will like it, and you subscribe the channel. Okay, and you keep watching the videos regularly. Okay, thank you everyone.